ৰৈ ৰৈ বিনালেৰ চিনেমাখনৰ কাটি পেলোৱা কিছুমান দৃশ্য আপোনালোকে চাবলৈ পাব এই ভিডিঅ'টোত হয় চিনেমাখনত কিছুমান দৃশ্য কাটি পেলোৱা হ'ল আৰু সেই দৃশ্যবোৰ কিয় কাটি পেলোৱা হ'ল এই কথাটো গম পাব যিবোৰ দৃশ্য আপোনালোকে দেখি নাপালে চিনেমাখনত যিসকলে চালে আৰু যিসকলে চাবলৈ যাব তেওঁলোকে দেখি নাপাব সেই দৃশ্যৰাজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আৰু সেই দৃশ্যৰাজি দৰ্শকে আচলতে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে যিখিনি দৃশ্য আচলতে তাৰ পৰা কাটি পেলোৱা হ'ল আৰু কিয় কাটি পেলোৱা হ'ল এই কথাখিনিও আপোনালোকক দেখাম আৰু ভিডিঅ'টোৰ মাজ অংশত মই সেই অংশখিনি দেখাম যিখিনি অংশ আচলতে চিনেমাখনৰ পৰা কাটি পেলোৱা হ'ল কিবা কাৰণত আৰু কাৰণটো আপোনালোকক জনাম গতিকে আপোনালোকে এই কথাখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু মাজৰ কোনোবা এটা অংশত মই সেই গোটেই ফুটেজখিনি গোটেই ভিডিঅ'খিনি মই দেখাম যিখিনি ভিডিঅ'ৰ আপুনি চিনেমাখনত গৈ চাবলৈ নাপায় যিসকল ব্যক্তিয়ে এতিয়া টিকট পোৱা নাই গৈ চিনেমাখন চাবগৈ তাত এতিয়া মই দেখুৱা যিখিনি দেখাম সেই দৃশ্যৰাজি আপুনি চিনেমাখনত গৈ নেদেখেগৈ এতিয়ালৈকে মই দেখুৱা নাই দেখামহে আৰু যিসকলে চাই আহিলে চিনেমাখন তেওঁলোকেও এই মই যিখিনি দেখাম এতিয়া দৃশ্যৰাজি এই দৃশ্যৰাজি আপোনালোকে চাবলৈ নাপালে ৰৈ ৰৈ চিনেমাখন হয় ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ শেষৰখন সৃষ্টি হয় কিয় এই দৃশ্যৰাজি আচলতে তাৰ পৰা কাটি পেলোৱা হ'ল এই কথাটো জানিলে আপোনালোকে আচৰিত হৈ যাব আপোনালোকৰ খং উঠিব আপোনালোকৰ দুখ লাগিব হয় ৰাইজে বহুত আশা কৰি আছিল এই ৰৈ ৰৈ বিনালে নামৰ ছবিখনত জুবিন গাৰ্গৰ শেষৰখন সৃষ্টি গতিকে ভালেই হওক বেয়াই হওক এই জুবিন গাৰ্গৰ শেষৰ সৃষ্টি চিনেমাখনত চিনবোৰ আচলতে যে কাটি পেলোৱা হ'ল এই কথাটোক লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰি আছে আচলতে বহুতে কৈছে যে চিনবোৰ বহুত ছুটি হৈছে ইটো সিকুৱেন্সৰ পৰা হিটো সিকুৱেন্স প্ৰতিটো সিকুৱেন্স যথেষ্ট ছুটি হৈছে এটো ৰাইজে সন্দেহ কৰিছে আৰু এতিয়া পোহৰলৈ আহিছে সেইখিনি কথা কিয় আচলতে সেই চিনবোৰ কাটি পেলাবলগীয়া হ'ল আৰু কাটি পেলালে পৰিচালক মহোদয়ে বা ৰৈ ৰৈ বিনালে টিমে আৰু ইফালে যিখিনি কাটি পেলোৱা হ'ল সেই দৃশ্যৰাজিও আপোনালোকে চাবলৈ পাব কিন্তু তাৰ আগত আপোনালোকে গম পাই লওক নহলে এই ভিডিঅ'টো চাই থাকি আপোনালোকে গম নাপাব কিয় কাটি পেলোৱা হ'ল এতিয়া মই প্ৰথম সময়ত কম যে আপোনালোকৰ সেই দৃশ্যবোৰ কিয় কাটি পেলোৱা হ'ল যিবোৰ দৃশ্য আপোনালোকে চিনেমাখনত দেখাই নাপালে আৰু মই ইয়াত দেখাম বুলি কথা দিছো এইখিনি কাটি পেলোৱা হ'ল কিয় তাৰ পিছত মই আপোনালোকক ভিডিঅ'খিনি দেখাম অৰ্থাৎ কাটি পেলোৱা হ'ল কিয় জানিবৰ কাৰণে প্ৰথমতে আপুনি জানি লওক জুবিন গাৰ্গে এই চিনেমাখনত এজন অন্ধ ল'ৰাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু চৰিত্ৰ ৰূপায়ণ কৰাৰ পিছত তেওঁ সুন্দৰ এক্টিং কৰিছে আৰু এই সুন্দৰ এক্টিঙে হৈছে তেওঁৰ জীৱনৰ শেষৰ অভিনয় হয় এই ছবিখন জুবিন গাৰ্গৰ নিজৰ জীৱনৰ লগত আচলতে কিছু সংগতি আছে গতিকে জুবিন গাৰ্গে কাহিনী ভাগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু কাহিনীকাৰে লিখিছে কাহিনী চিত্ৰনাট্য প্ৰস্তুত কৰিছে জুবিন গাৰ্গে যথেষ্ট সমল দিছে আৰু জুবিন গাৰ্গে নিজেই মূল চৰিত্ৰটো আচলতে ৰূপায়ণ কৰিছে ঠিক তেনেকৈ কাহিনী ভাগৰ কাম চলি যোৱাৰ পিছতেই পৰিচালক মহোদয়ৰ লগত এই কথাখিনি আলোচনা কৰা হ'ল আৰু তেওঁলোকে কেনেকৈ চিনেমা ভাগ ক'ত কেনেকৈ শ্বুটিং হ'ব এই কথাখিনিও আলোচনা কৰিলে আলোচনা কৰাৰ পিছত ক'ত কেনেকৈ শ্বুটিং কৰিলে কিমান খৰচ হ'ব হয় এই কথাখিনি আলোচনা কৰি এটা মেক্সিমাম বাজেট হয় এটা আনুমানিক বাজেট তেওঁলোকে তৈয়াৰ কৰিলে আৰু তৈয়াৰ কৰি তেওঁলোকে ঠিক কৰিলে যে কোনটো ৰোলত কাক কাষ্টিং কৰা হ'ব হয় কোনটো ৰোলত কাক অভিনয় কৰিবলৈ দিয়া হ'ব প্ৰতিগৰাকী অভিনয়ক লৈ যিসকলে চেষ্টা কৰি আছিল তেনেকুৱা ধৰণৰ নতুন ল'ৰা ছোৱালীক ইয়াত সুবিধা দিয়া হ'ল কাৰণ জুবিন গাৰ্গে নতুনত্ব বিচাৰে আৰু নতুন ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবলৈ তেওঁ যত্ন কৰে কথামতে কাম হ'ল তেনেকৈ সকলো অভিনেতা অভিনেত্ৰী যোগাৰ হোৱাৰ পিছত চিনেমাখন শ্বুটিং হ'ল আৰু শ্বুটিঙৰ বহু অংশ
বহিৰাষ্ট্ৰটো হ'ল হয় ভাৰতৰ বাহিৰত অসমৰ পৰা গৈ বা ভাৰতৰ পৰা গৈ শ্ৰীলংকাৰ বিশেষ মনোমোহা দৃশ্যৰাজিও আচলতে এই চিনেমাখনত সংগ্ৰহ কৰা হ'ল যিবোৰ গীতত আছে আচলতে বেছিভাগ আপুনি দেখিবলৈ পাব চিনেমাখনৰ গীতৰাজিত এই বাহিৰৰ লোকেশ্যনবোৰ আৰু ৰৈ বিনালে তেনেকৈয়ে শ্বুটিং হৈ থাকিল আৰু শ্বুটিং হৈ থাকোঁতেও তেওঁলোকে যথেষ্ট আনন্দৰ মাজেৰে পাৰ কৰিছিল কোনেও ভবা নাছিল জুবিন গাৰ্গৰ এনেকুৱা এটা বেয়া খবৰ আহিব বুলি কিন্তু এইখনে হৈ পৰিল জুবিন গাৰ্গৰ শেষৰখন চিনেমা গতিকে এই সিকুৱেন্সবোৰ আচলতে যে নাই কিছুমান ভিডিঅ' যে কাটি পেলোৱা হ'ল চিনেমাখনৰ পৰা ইয়াক লৈ দৰ্শকে আচলতে জুবিনৰ অনুৰাগীয়ে কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু সেইবাবেহে এতিয়া এই ভিডিঅ'টো প্ৰস্তুত কৰিছো মই দেখাম এতিয়া আপোনালোকক খন্তেকতে যে কোনবোৰ ভিডিঅ' আচলতে নাই চিনেমাখনত এইটো চাবলৈ পাব তাৰ পিছত আপুনি এইটো কথা গম পাই লওক যে তেওঁলোকে এই চিনেমাখন শ্বুটিঙৰ শেষ পৰ্যায়ত কামবোৰ শেষ হ'বলৈ গৈ আছিল তেনেকুৱাতে ছিংগাপুৰলৈ জুবিন গাৰ্গ যাবলগীয়া হ'ল আৰু ছিংগাপুৰলৈ জুবিন গাৰ্গ যাওঁতে বন্ধুবৰ্গৰ আগত কৈ গ'ল যে মই ঘূৰি আহি এই চিনেমাখনৰ আধৰুৱা কামখিনি কৰি পেলাম কাৰণ 31 অক্টোবৰত এই চিনেমাখন ৰিলিজ দি হয় ভইচ ডাবিঙৰ কাম বাকি আছিল নিজৰ জুবিন গাৰ্গৰ ভইচ ডাবিং বাকি থাকি গ'ল কিয়নো তেওঁ অভিনয় কৰিছিল তাত গতিকে সেইখিনি কাম কৰিমি সংগীতৰ কাম থাকি গ'ল মিউজিকৰ কাম থাকি গ'ল আৰু কিছু অংশৰ কাম ৰৈ গৈছিল সেইখিনি সময় তেওঁ আশা কৰিল আমাৰ মহান শিল্পীজনে আশা কৰিল ছিংগাপুৰৰ পৰা ঘূৰি আহি আমি এইখিনি কাম সমাপ্ত কৰিমি সম্পূৰ্ণ কৰি চিনেমাখন 31 অক্টোবৰত আমি ৰিলিজ কৰিম ঠিক তেনেকৈ তেওঁ ছিংগাপুৰলৈ গুচি গ'ল আৰু ছিংগাপুৰলৈ গৈ তেওঁ ঘূৰি আহিল কেৱল পাৰ্থিৱ এটা দেহ নৰস্বৰ এটা দেহ তেখেতৰ সৃষ্টিৰাজি যি শেষৰ সৃষ্টিৰাজি আছিল সেয়া আধৰুৱা হৈ ৰ'ল সম্পূৰ্ণ হ'বলৈ নাপালে অৱশেষত এই গোটেই প্ৰচেছটো সম্পূৰ্ণ কৰিলে ৰৈ বিনালেৰ লগত যিসকল কলাকুশলী আছিল পৰিচালক আছিল এই সকলোৱে লগ লাগি এই কামখিনি সম্পূৰ্ণ কৰিলে কিন্তু জুবিন গাৰ্গৰ এই ঘটনাৰ লগত জড়িত হৈ পৰিল সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা ইত্যাদি কৰি কেইবাজনো ব্যক্তি আৰু কেইবাজনো ব্যক্তি যেতিয়া জড়িত হৈ পৰিল আৰু তেওঁলোকক CIDয়ে এৰেষ্ট কৰি এতিয়া জেলত ৰাখিলে অসমৰ ৰাইজ অসন্তুষ্ট হৈ পৰিল তেওঁলোকৰ ওচৰত আচলতে খুব খং উঠিল সেই ব্যক্তিকেইজনৰ ওপৰত যিকেইজনে জুবিন গাৰ্গক লৈ গৈছিল এতিয়া প্ৰশ্ন হৈছে যে সেই ব্যক্তিকেইজনে কিয় নিছিল কি কথা এয়া আদালতে ক'ব কিন্তু চিনেমাখনত যে এই অংশবোৰ নাই কিয় নাই এই কথাখিনি ক'বলৈ যাওঁতে এতিয়া অসমৰ ৰাইজে যেতিয়া খং কৰিলে খং কৰাৰ কাৰণে পৰিচালক মহোদয় আৰু টিমে চিন্তা কৰিলে যে এই অমৃতপ্ৰভা শেখৰ আৰু সিদ্ধাৰ্থ যিবোৰ চিনত আছিল সেই চিনবোৰ চিনেমাখনৰ পৰা কাটি উলিয়াই পেলোৱাৰ কথা চিন্তা কৰিলে আৰু কাটি উলিয়াই পেলালে কাটি উলিয়াই পেলোৱাৰ পিছত এতিয়া চিনেমাখন দখৰ হ'ল এই যে আপোনালোকে দেখি আছে এতিয়া চিনবোৰ এই ভিডিঅ'বোৰ আপুনি নাপায় এইটো সাগৰৰ ভিডিঅ'টো আপুনি পাব চিনেমাখনত কিন্তু এই ভিডিঅ'টো নাপায় এই ভিডিঅ'টো আপুনি ট্ৰেইলাৰত পাব ট্ৰেইলাৰত আছিল কিন্তু ট্ৰেইলাৰত থকাৰ পিছত এতিয়া চিনেমাখনত নাই কিয় কাটিলে হয় চিনেমাখনত বৰ্তমান সময়ত এনেকুৱা ধৰণৰ দৃশ্যৰাজি নাই এইটো কাৰণে কাৰণ অমৃতপ্ৰভা শেখৰ আৰু সিদ্ধাৰ্থক চিনেমাখনৰ পৰা বাহিৰ কৰি উলিয়াই দিবলগীয়া হ'ল আৰু এটা চিনেমাখনত কাহিনী থাকে সেই কাহিনীটো আগবঢ়াই নিবলৈ কিছুমান কেৰেক্টাৰ থাকে আৰু সেই কেৰেক্টাৰবোৰে যেতিয়া কাটি পেলাবলগীয়া হ'ল কিছুমান চিনো এনেকৈ কাটি ছুটি কৰিবলগীয়া হ'ল এই সংগতিবোৰ ৰাখিবৰ কাৰণে গতিকে ৰিশ্বুটো কৰা হৈছিল এইবোৰ গতিকে অসমৰ ৰাইজে কিন্তু বিচাৰিছে যে সেইবোৰ থাকিব লাগিছিল কিন্তু সেয়া নহয় কথা দিছিল যে এই অভিযুক্ত কিজন থকা চিনবোৰ কাটি পেলাম গতিকে সিকুৱেন্সবোৰ ছুটি হৈছে আৰু সেই বিশেষ চিনবোৰ আপোনালোকে দেখিবলৈ নাপালে যিবোৰ চিনে আপোনালোকক আৰু মনটো বেয়া লগালে হয় সেই অপৰাধী কিজনৰ চিনবোৰ